হাই হেল্ল' নমস্কাৰ ভিউৱাৰ্ছ কেবিএছ আছাম ব্লগছ এণ্ড কইন্স ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ভিডিঅ'ৰ থাম্বনেইল দেখি চাগে গম পাইছে যে পুৰণা কইন্স আছে যদি ওল্ড কইন্স আছে যদি তেখেতসকলৰ কাৰণে বিশেষ প্ৰয়োজনীয় ভিডিঅ' বিশেষ প্ৰয়োজনীয় এইটো কাৰণে বনালোঁ ভিডিঅ'টো কাৰণ কেলে ম্যাক্সিমাম আপোনাৰ মেছেজ আহে বা হোৱাটছআপ কমেণ্ট হওক বা ইউটিউবত হওক ম্যাক্সিমাম আহে দাদা মোৰ ওচৰত ওল্ড কইন আছে ল'ব নেকি। তো এতিয়া মই এই ভিডিঅ'টো থৈ দি আপোনালোকক কথাটো জনাই থওঁ। নাম্বাৰটো পালে ধৰি লওক দি দিয়ে, ময়ো কল বেক কৰিব নোৱাৰিলে ময়ো গালি শুনো যি হওক। আপোনালোকক আজি মই কেইটামান পইচা বিচাৰিম, তেনেকুৱা পইচা যদি আছে সেইকেইটা বৰ বিশেষ ওল্ড কইন নহয়। ওল্ড কইন নিউ কইনৰ অংক নাই ইয়াত। নিউমিছমেটিক ফিল্ডত বা পইচাৰ ওচৰত আপোনাৰ ওচৰত থকাকেইটাই যে দাম পাব লাগিব বা মোৰ ওচৰত থকাকেইটাই যে দাম পাব লাগিব তেনেকৈ হ'লে চবেই কোটিপতি হ'লহেঁতেন। গতিকে আপোনাৰ ওচৰত কি আছে ওল্ড কইন, মোৰ ওচৰত কি আছে সেইটো মেটাৰ নহয়। যিটো মিণ্টত শ্বৰ্টেজ বনিলে এই ভিডিঅ'টো আগত এবাৰ বনাইছিলোঁ, কিন্তু তথাপিতো নতুন কিছুমান ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে ধৰি লওক আকৌ আজি নতুনকৈ বনাইছোঁ। চব ভাৰতৰ 4টা জেগাত মই প্ৰায় ভিডিঅ'তে কৈ আছোঁ, তথাপিতো নতুনকৈ জনাওঁ যে ভাৰতৰ 4 জেগাত পইচা বনাই। এইটো যিটো ইণ্ডিয়ান মিণ্ট মাৰ্ক মানে এই ইণ্ডিয়ানৰ এই 4 জেগাত বনায়, মানে ইণ্ডিয়া মানে মুম্বাই, যিটো বম্বে, কেলকাতা, হায়দৰাবাদ আৰু নয়ডা। এতিয়া এই বুকখনৰ ওপৰতে গোটেই বস্তুটো এইখন এখন নিউমিছমেটিকৰ মানে ইয়াৰ ওপৰতে বেচা কিনা হৈ থাকে আৰু এইখনে হ'ল মেইন এইবিলাক গভৰ্ণৰে লিখা কিতাপ হয়। গতিকে ইয়াত লিখা আছে যে ডায়মণ্ড, মুম্বাই মিনটো হৈছে ডায়মণ্ড মানে হ'ল আপোনাৰ যিটো হীৰা টুকুৰা লেখীয়া। এইটো আপুনি যদি হেৰি কৰে ভালকৈ চাই এইটো হ'ব আপোনাৰ হীৰা টুকুৰা লেখীয়া। এইটো অকণমান ডট থাকি পেলাই অকণমান তেনেকৈ হীৰা টুকুৰা লাগিব, সেইটো হ'ল ডায়মণ্ড মিন, সেইটো হ'ল বম্বে মিন। সেইটো সদায় পইচাটো আপোনালোকে লক্ষ্য ৰাখিব। তাৰপৰা এইটো হৈছে কেলকাতা মিন, ন' মিন মাৰ্ক, মানে ইয়াত কোনো চিন নাথাকে। পইচাটোৰ তলত কোনো চিনৰ মানে চনটোৰ তলত একো লিখা যিটো নাথাকিব সেইটো ন' মিন মাৰ্ক থাকিব। তাৰপৰা এইটো হ'ল হায়দৰাবাদ, যিটো আপোনাৰ হায়দৰাবাদৰ এইটো ষ্টাৰ মিন মাৰ্ক 1963 পিছৰখিনি। তাৰ আগৰখিনি এনেকুৱা টাইপৰ আছিলে, যিখিনি ব্ৰিটিছৰ মানে বা আগৰ 1960 আগৰখিনি। এইটো হ'ল আপোনাৰ হায়দৰাবাদৰ হৈ গ'ল ষ্টাৰ মিন মাৰ্ক। তাৰপৰা নয়ডাৰ হ'ব ডট মিন, একদম ডাইৰেক্ট গ'লকৈ আহিব ডট মিনটো। এই পইচাটো আৰু এই দুটা দেখিবলৈ খালী চকুৰে একেই লাগে। এই পইচাটো আপুনি যদি চাই এইটো যিটো ডট মিন, এইটো গ'লটোৱে আৰু এইটোৱে খালী চকুৰে চালে দেখিলে একেই, কিন্তু যেতিয়া পইচাটো আপুনি এনেকৈ ঘূৰাই পকাই চাব, এতিয়া পইচাটো এনেকৈ যেতিয়া চাব বা খালী চকুৰে এনেকৈ যেতিয়া চাব তেতিয়াহে পইচা খেলটো গম পোৱা যায় এই দুটা চিন। বাকী এই হায়দৰাবাদ আৰু এইটোতো ষ্টাৰ মিন চবে ধৰি লওক গমেই পাই যাব, আৰু ন' মিন মাৰ্ক এই দুটা চিনি পাবলৈ কোনো টেনশ্যন নাই। কিন্তু এই পইচাটোতে সদায় ঢোকা খাই যায়। গতিকে সেইকাৰণে পইচা দি যদি আপোনালোকে পইচা কিনি পেলাই নিজৰ কালেকশ্যনলৈ আহিলেতো বেলেগ কথা পাব। যদি কেনেবাকৈ পইচা ইনভেষ্ট কৰি পইচা লয়, এই পইচাটোত বহুত মানে ডায়মণ্ড মিণ্ট আৰু ডট মিণ্ট এই দুটাত মানে মুম্বাই মিণ্ট আৰু নয়ডা মিণ্ট এই দুটাত সদায় সাৱধান হ'বলগীয়া হয়, নহ'লে ইয়াতে মানে বেছি ঢোকা খোৱা যায়। গতিকে এই 4টা মিণ্টত পইচা বনিছিলে। এই মিণ্টকেইটাৰ ভিতৰত যিটো আপোনাৰ শ্বৰ্টেজ বনিলে কোনোবা এটা চনত ধৰি লওক আপোনাৰ আৰু কিছুমান মিণ্টত বনিলে। এতিয়া আমাৰ জেনেৰেল পইচাৰ ভিতৰত আপুনি যদি চাই এইকেইটা মিণ্টছক, এইটো এটা বনিছিলে 1985 চনৰ। 1985 চনৰ এই ষ্টাৰ মিন মাৰ্কটো দেখিছেনে? এইটো কিন্তু আমাৰ ভাৰতৰ পইচা নহয়, এইটো হায়দৰাবাদত বনোৱা নহয়, ঠিক আছে। এইটো কোৰিয়াত বনোৱা, টেগু কোৰিয়া, যিটো ষ্টাৰ মিন মাৰ্ক। সেইটো কিন্তু এই যদি মাজত থাকিলেহেঁতেন, ইয়াত যদি ষ্টাৰটো থাকিলেহেঁতেন তেতিয়া আমাৰ ভাৰতৰ হায়দৰাবাদত বনোৱা হ'লহেঁতেন। কিন্তু এই একটোৰ তলত যে ষ্টাৰটো আছে এই পইচাখিনি বহুতে সাঁচি থৈছে, এইকেইটা কমন হয়। এই পইচাটো আপোনাৰ ষ্টাৰ মিন মাৰ্ক মানে এইটো হ'ল টেগু কোৰিয়াত বনোৱা, ষ্টাৰ বিল' ফাৰ্ষ্ট ডিজিট অফ ডেট, ঠিক আছে। তাৰপিছত এইটো হ'ল 1998ৰ, এইটো তলত দেখিছেনে ষ্টাৰ, এইটো আমাৰ ভাৰতত বনোৱা পইচা নহয়, সেইটো চিউল বুলি কোৰিয়াৰ এটুকুৰা জেগা আছে, মানে এখন ষ্টেট। যেনেকৈ ধৰি লওক আপোনাৰ আমাৰ নয়ডা গুজৰাটৰ, তেনেকৈ ঠিক তাৰ এইটো হ'ল আপোনাৰ চিউলত বনোৱা, ঠিক আছে। তাৰপিছত এইটো আহিব 1985ৰ চি, এইটো আমাৰ ভাৰতত এতিয়া প্ৰায় মানুহৰ হাততে আছে এইটো পইচা। এইটো মানে কি হয়, যেতিয়া আমাৰ অসম মানে ভাৰতত মিনবিলাকত খালী জেগা নাথাকে, কোটি কোটি টকা ডিমাণ্ড হৈ থাকে, বনাবলগীয়া হয়, তেতিয়া ভাৰতৰ বাহিৰলৈ কিছুমান পইচা পঠিয়াই দিয়ে। ঠিক তেনেকৈ ভাৰতৰ বাহিৰৰ পইচা আমাৰ মানে বাহিৰৰ পইচা আমাৰ ভাৰতত বনোৱা হয় মিণ্টত, আৰু বেলেগ মিণ্টৰ ভাৰতৰ পইচাও বেলেগ মিণ্টত বনোৱা হয়। এইটো হৈ গ'ল আপোনাৰ ৰয়েল মিণ্ট অটৱা, কেনাডা,
কানাডাৰ অটোৱা বুলি জেগা এখনৰ এইটো হ'ল চি ঠিক আছে এইটো কমন মানে চি বুলি আহিব এইটো ভাৰতত বনোৱা পইচা নহয় তাৰপিছত এটা আহিলে 1985 এইটো ডট মিন এইটো হ'ল ৰয়েল মিন লণ্ডন ইউকে এইটো ইউকেত বনাই আনা পইচা আমাৰ ভাৰতত যদি মাজত হৈ যায় তেতিয়াহে আমাৰ ভাৰতত বনোৱা হয় তাৰপৰা এইটো আহিলে 1985 এছ এইটো হিটেন মাৰ্ট বুলি হিটন মাৰ্ট বুলি মিন্ট মানে ব্ৰিমিংগাম হিটন ঠিক আছে এইটো আকৌ আমাৰ ভাৰতত বনোৱা নহয় ভাৰতত বনোৱা হ'লে ইয়াত থাকিলেহেঁতেন আৰু এইচ ভাৰতত নাই তাৰপিছত আহিলে 1998 এইটো হ'ল আপোনাৰ পেট্ৰিয়া মিন্ট সাউথ আফ্ৰিকাত বনোৱা এনেকুৱা ঘৰ তিনিটা আহি থাকিব তাৰপিছত 199 মানে 1999 চনত এইটো ইউমিন এই পইচাটো বহুত মানুহে মোক ফটো দিয়ে বা মোচতো আছে এইটো কমন এইটো টাৱাৰ মিন্ট ইউকে ঠিক আছে তাৰপিছত আৰু এটা আহিলে এম থাকি পেলাই ওপৰত এনেকৈ ঘূৰণীয়াকৈ থাকিব এইটো পইচা চাগে আপোনালোকৰ হাতত পাইছে আপোনালোকে এইটো মেক্সিকো চিটি মিণ্টত মানে এইবোৰ ভাৰতে অৰ্ডাৰ দিছিলে বাহিৰৰ মিণ্টত কিন্তু তথাপিতো বাহিৰৰ মিণ্টত বনোৱাৰ কাৰণে এই পইচাটো সেই বাহিৰৰ মিণ্টৰে চিনটো থাকি যায় ভাৰতৰ চিন নাথাকে তাৰপিছত স্লোভিকা ক্ৰিমেনকা মিণ্ট বুলি এইটো গোলকৈ থাকি পেলাই তাৰ মাজত এনেকৈ থাকিব তাৰপিছত এইটো 2000 চনৰ এইটোতো আমাৰ মেক্সিমাম মানুহে জানো MMD বুলি এইটো হ'ল আপোনাৰ মস্কো মিণ্ট মানে এইটো ৰাছিয়াৰ ঠিক আছে এইকেইটা জেগাতে পইচা বনে কইন্স বিশেষকৈ কইন্স তাৰপিছত আৰু এটা যদি আমি চাবলৈ যাওঁ এই পইচাকেইটাৰ ওপৰতে আৰু এটা ভিত্তি হ'ব কি তাৰপিছতে আহি গ'ল এই খেলটো চাওক ইয়াতে আহিব আপোনাৰ ফাইন মই যিটো কৈ থাকোঁ ফাইন মানে হ'ল আপোনাৰ যিটো এটা ফাইন এটা ভেৰি ফাইন এটা এক্সট্ৰা ফাইন আৰু এটা হ'ল আনচাৰ্কুলেটেড UNC ঠিক আছে ফাইন ভেৰি ফাইন এক্সট্ৰা ফাইন UNC তাৰপৰা আহিব আপোনাৰ কমন স্কেয়াৰ ৰেয়াৰ তাৰপৰা এক্সট্ৰিমলি ৰেয়াৰ অফ এক্সিডেণ্টলি ৰেয়াৰ এক্স মানে এই পইচাকেইটা খেলটো কি হয় ফাইন মানে হ'ল ধৰি লওক কণ্ডিশ্যন যিটো মোটামুটি মানে ধৰি লওক অকণমান ঘিচা পিটা থাকে বা অকণমান দাগি দুগা থাকিলেও থকাটোক ফাইন বুলি কয় তাৰপিছত তাতকৈ অকণমান উন্নতটোক ভেৰি ফাইন বুলি কয় তাতকৈ উন্নতক এক্সট্ৰা ফাইন বুলি কয় যিটো ধৰি লওক আপোনাৰ মোটামুটি ভাল আৰু ধৰি লওক তাৰপিছত আহিলে আনচাৰ্কুলেটেড মানে UNC মানে হ'ল আনচাৰ্কুলেটেড মানে জেনেৰেল কালেকশ্যন যিটো মানে ধৰি লওক সমাজৰ মাজলৈ নাহোঁতেই যিটো চাৰ্কুলেটেড মানে সমাজৰ মাজলৈ নাহোঁতেই যিটো পইচা মানুহে কালেকশ্যন কৰি থৈছে সেইটোৱে হ'ল UNC এইকেইটাতো গোটেই পইচাটোৰ খেলখন আছে হয়তো ফাইন এটা পইচা যদি আপোনাৰ যেনেকৈ এতিয়া মই আপোনাক দেখুৱাই দিছোঁ চাওক এই পইচাটো ঠিক আছে এইটো এতিয়া ফাইনত পৰিব ঠিক আছে ফাইন আৰু এক্সট্ৰা ফাইনৰ ভিতৰত পৰিব এইটো ভেৰি ফাইনত নপৰে ফাইনেই পৰিব এইটো তথাপিতো এক্সট্ৰা ফাইনৰ ভিতৰত ধৰি থৈছোঁ এই পইচাটো যদি UNC কণ্ডিশ্যনত হৈ যায় মানে আনচাৰ্কুলেটেড সমাজৰ মাজলৈ মানে দাগি দুগান একদম চিকচিকীয়া কণ্ডিশ্যনত যদি থাকে এই পইচাটো যদি আপোনাৰ 30,000 টকা দিব ঠিক আছে কিন্তু ফাইনত হ'লে আকৌ ই কমচে কম 10 বা 12,000 টকাহে দিব গতিকে কণ্ডিশ্যনৰ ওপৰতো বহুত কথা থাকে পইচাৰ গতিকে এইকেইটা একদম জানিবলগীয়া কথা আৰু লগতে এটা কথা কৈ দিওঁ এটা আপোনাৰ মিণ্টে এটা ফুটে এই পইচাটো চাওক এতিয়া এইটো যদি মই দেখাবলৈ যাওঁ এতিয়া মই সদায় কওঁ আপোনালোকক যে এটা মিণ্টে বস্তুটোৰ মানে হেৰি সাল সলনি কৰি দিব পাৰে এইটো কি কয় আপোনাৰ যিটো ভেলু এই পইচাটো চাওক এতিয়া এইটো হ'ল দেশবন্ধু চিত্তৰঞ্জন দাস ঠিক আছে আৰু ইয়াৰ পইচাৰো কিছুমান খেল আছে পইচা মানে এটা হ'ল ৰিপাব্লিক ইণ্ডিয়া যিটো স্বাধীন ভাৰতৰ তাৰপৰা এনেকুৱা ছবি থকা পইচাবিলাকক আপোনাৰ ধৰি লওক কমমেমৰেটিভ কইন বুলি কয় কমমেমৰেটিভ কাৰোবাৰ স্মৰণত বনোৱা তাৰপিছত ব্ৰিটিছ ইণ্ডিয়ান কইন্স তেনেকৈ পৰ্তুগীজৰ যেতিয়া পৰ্তুগালে ভাৰত স্বাধীন কৰি আছিলে তেতিয়া পৰ্তুগীজ বুলি কয় মোগলৰ তেনেকুৱা মানে বিভিন্ন প্ৰকাৰ গতিকে সেইকাৰণে অলপ মানে গভীৰলৈ আপুনি কালেকশ্যন কৰিলে যাব লাগিব গতিকে কথা হ'ল কি এতিয়া দেশবন্ধু চিত্তৰঞ্জন দাসৰ এই 1998টো দেখিছেনে ইয়াৰ তলত একো নাই এইটো হ'ল কেলকাটা মিন নো মিন মাৰ্ক এই পইচাটো যদি কেনেবাকৈ ষ্টাৰ এটা আহি যাবলৈ হয় তৰা এটা আহিবলৈ হয় তাৰ দাম কিমান হ'ব গম পায়নে আপোনালোকক দেখাই দিছোঁ চাওক 1998 চনৰ যিটো আপোনাৰ এই কপাৰনিকেল ধাতুৰে বনোৱা তাৰ হ'ব আপোনাৰ 10,000 পৰা 50,000 টকাৰ ভিতৰত কণ্ডিশ্যন এইটো মানে এক্স হয় মানে এক্সট্ৰিমলি ৰেয়াৰতকৈ বাকী আকৌ কিন্তু কেলকাটা কমন আৰু নয়ডা কমন মোৰ হাতত আছে এইটো এতিয়া 10 পৰা 25 টকা বা 50 টকাৰ ভিতৰত কিন্তু এই তৰাটো যদি কেনেবাকৈ ধৰি লওক আহি গ'লহেঁতেন ইয়াত ঠিক আছে এইটো পইচা এতিয়া এইটো কণ্ডিশ্যনত 7,000 8,000 টকা বা 10,000 টকা বিক্ৰী হ'ব বা মই হ'লেও কিনিম
গম পালে কথা গতিকে সেইকাৰণে ধৈৰ্য নেহেৰুৱাই এনে উল্টা পুল্টা মানে ধৰি লওক কমেণ্ট কৰি লাভ নাই এইবিলাক এতিয়া মইতো কিনি পেলাই আপোনাৰ ধৰি লওক এইটো ভঁৰাল ভৰাবলৈ নাই গতিকে মইতো বিক্ৰী হোৱা বস্তুটোৱে কিনিম কথাটো বুজি পালে নাই গতিকে সেইকাৰণে অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো যিসকলে কমেণ্ট কৰে মানে বা নতুন ছাবস্ক্ৰাইবাৰ পুৰণাসকলেতো জানেই যিসকল নতুনকৈ আহিছে তেখেতসকলে অকণমান অধ্যয়ন কৰি বস্তুটোৰ পৰা গভীৰলৈ যাব লাগিব পাই পেলাই মানে উত্তাৱল হৈ গ'লে নহ'ব ধুনীয়াকৈ সাঁচি থওক সেই বস্তুটোৰ ওপৰত অকণমান গভীৰভাৱে সোমাই যাওক সেই তেতিয়া খেলটো ওলাই পৰিব আৰু এটা পইচা দেখুৱাই দিওঁ মই এইকেইটাৰ ওপৰত মই আগতে ভিডিঅ' বনোৱা আছে এইটো এটা 1985ৰ ঠিক আছে 95 আন্তঃৰাষ্ট্ৰীয় যুৱা বৰ্ষ এইটো কোনোবাই মৌৰা বুলি কয় ইণ্টাৰনেশ্যনেল ইউথ ইয়েৰ এইটো কোনোবাই মৌৰা বুলি কয় এইটো আকৌ হেৰি নহয় এইটো চিহ্ন নহয় মাজত যে আছে ফুটটো এইটো চিহ্ন নহয় ঠিক আছে ইয়াৰ এইটোহে হ'ল 1985 আছে 1985ৰ তলত এইটো হ'ল নো মিন মাৰ্ক কেলকাতা ইয়াৰ যদি আপুনি কেনেবাকৈ সেই একেই হায়দৰাবাদ ষ্টাৰ মিন মাৰ্ক যদি কেনেবাকৈ পাবলৈ হয় ইয়াৰ ভেলু হ'ব 15,000 25,000 35,000 65,000 তাৰমানে ফাইন ভেৰি ফাইন এক্সট্ৰা ফাইন ইউএনচিটো আপুনি বাদেই দিয়ক এইবিলাক আমি নজনা নুশুনা মানুহে ৰাখিবলৈ বা পাবলৈ সেইটো সময়ত দিগদাৰ আছিলে তো ফাইন মানে 15,000 বা 35,000 টকাৰ ভিতৰত এটা পইচা এটকি পইচাৰ দাম কিন্তু কথা হ'ল কি সেইটো কাৰণে আপুনি আকৌ মানে পাব লাগিব লাখ ফুলিব লাগিব অকণমান বিচাৰ কোচা কৰিব লাগিব তেনেকুৱা গতিকে সেইকে আপোনালোকে যে কয় পইচা কিনিব এই পইচাটো আমি ষ্টাৰ মাৰ্কটো উলিয়াই দিয়কচোন মই আপোনাৰ অসমৰ চুকে কোণে য'ত আছে বিচাৰি হ'লেও আনিম বা নহ'লে আপোনাৰ লগত মই নিজে কণ্টেক্ট কৰি আপোনাক হ'লেও লৈ যাম লৈ গৈ পেলাই কি হ'ব মই ভিডিঅ' কোনোবা এজনক প্ৰমাণ সহকাৰে দেখুৱাব পাৰিম যে অসমৰ এজন আহিছিলে মোৰ লগত এক্সিবিশ্যনলৈ তেখেতৰ এইটো পইচা বিক্ৰী গ'ল এইটো তেনেকুৱা গতিকে খেলটো সেইটো কিন্তু মই এইকেইটা পইচা পকৰত মোৰ দৌৰিলে তাৰমানে কাম নাই কাৰণ কেলৈ কাম নাই এইকেইটা পইচা বিক্ৰী হ'লেও ধৰি লওক আৰু 50 বছৰ পিছতো সেই তাৰ ষ্টাৰ মিন মাৰ্কৰ মানে ফাইনটোৰ সমানো পইচা নাপাওঁগৈ গতিকে খেলটো এই বস্তুটোতে সোমাই থাকে সেইটোকে ভিডিঅ' আজি বনালোঁ যিসকলে কমেণ্ট কৰে দাদা অল্ড কইন আছে তো অল্ড কইন থকাসকলৰ কাৰণে বিশেষ জৰুৰী ভিডিঅ' বুলি যে থাম্বনেইলত দিয়া হ'ল কথা এইটোৱে যে অল্ড কইন হ'লেই নহ'ব ইয়াত আপোনাৰ কমপ্লিট ভিডিঅ'টোত মানে সোমাই পেলাই আপোনালোকে বুজিব লাগিব ওপৰৰ পাই হোৱাটছআপত ধৰি লওক আপোনাৰ মই এতিয়া ফোন অহাটো বন্ধ কিহৰ কাৰণে কৰিলোঁ যে হোৱাটছআপত কিছুমানে ফোন নম্বৰটো পাব লগালগ পাই পেলাই মানে এবাৰ মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'তে কওঁ তিল খেতি কৰি থাকোঁতে মানে ফোনৰ উপৰি ফোন তেনেকৈ নহয় একচুৱেলি কি হয় যদি আপুনি ইয়াৰ তলত ষ্টাৰ এটা উলিয়াই দিব পাৰে তেতিয়া মই আপোনাক যোগাযোগ নকৰোঁ চাব গতিকে সেইটোকে ক'লোঁ আজি আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে প্ৰতিশ্ৰুতিৰে জয় আই অসম।